জিরিবাম এলাকায় জাতি দাঙ্গায় উত্তপ্ত। জিরিঘাটে কড়া নিরাপত্তা অসম পুলিশের। গুজবে কান না দেওয়ার অনুরোধ পুলিশ সুপার নোমাল মাহাতোর। অসমের কাছাড় জেলার সংলগ্ন রাজ্য মণিপুরের জিরিবাম এলাকায় জাতিগোষ্ঠীর দাঙ্গায় উত্তপ্ত পরিস্থিতি সৃষ্টি হয়েছে। মণিপুর প্রশাসন ওই এলাকায় কারফিউ জারি করেছে। সেই সঙ্গে হেলিকপ্টারে করে সেনাবাহিনীকে জিরিবামে নামানো হয়েছে। এদিকে জিরিবামের ঘটনাকে কেন্দ্র করে কাছাড় জেলা পুলিশ বিভাগ অসম মণিপুর সীমান্ত সংলগ্ন জিরিঘাট এলাকায় নিরাপত্তা জোরদার করেছে। অসম পুলিশ 37 নং জাতীয় সড়কের নিরাপত্তা কর্মী মোতায়েন করে আসা যাওয়া সমস্ত লোকের উপর কড়া নজরদারি রেখেছে। আসাম রাইফেলসের সৈন্যরাও এলাকার বর্তমান পরিস্থিতি নিয়ন্ত্রণে দিন-রাত কাজ করছে। শনিবার কাছাড়ের পুলিশ সুপার নোমাল মাহাতো বিশাল পুলিশ বাহিনী নিয়ে সীমান্ত সংলগ্ন জিরিঘাট এলাকার বিভিন্ন এলাকা পরিদর্শন করেন, পরিস্থিতি খতিয়ে দেখেন এবং স্থানীয় লোকজনের সঙ্গে কথা বলেন। পুলিশ সুপার জিরিঘাটের বিভিন্ন গ্রাম পরিদর্শন করে নমদাইলং গ্রামের মধ্য দিয়ে যাওয়ার সময় হাতে এয়ারগান নিয়ে খোলা রাস্তায় ঘোরাফেরকারী মণিপুর তামিলংয়ের এক যুবককে বন্দুক সহ আটক করা হয়েছে। এছাড়াও গ্রামের মানুষের সাথে কথা বলার পরে পুলিশ সুপার এলাকার শান্তি বজায় রাখার জন্য এবং গুজব থেকে দূরে থাকার জন্য জনগণের কাছে আবেদন করেছেন। সংবাদ মাধ্যমের সঙ্গে কথা বলার সময় কাছাড়ের পুলিশ সুপার মাহাতো জানান, জেলার প্রতিবেশী এলাকায় কিছুটা অশান্তি চলছে, তবে কাছাড় জেলায় শান্তি রয়েছে। অসম পুলিশ অসম মণিপুর সীমান্তের সব এলাকায় ক্রমাগত টহল দিচ্ছে এবং নিরাপত্তা ব্যবস্থা কঠোর করার পাশাপাশি বিভিন্ন জায়গায় কমান্ডো সহ পুলিশ বাহিনী মোতায়েন করা হয়েছে। তিনি বলেন, কাছাড় জেলায় বিভিন্ন সম্প্রদায়ের মানুষ বাস করে। বসবাসকারী সকল মানুষই শান্তিপ্রিয় প্রকৃতির। কাছাড় জেলায় উত্তেজনা ছড়ানোর জন্য বাইরে থেকে চেষ্টা করলে অসম পুলিশ তার মোকাবিলা করতে পুরোপুরি প্রস্তুত। জেলায় শান্তি বজায় রাখার পাশাপাশি জনগণকে কোনো ধরনের গুজব না ছড়ানোরও আহ্বান জানিয়েছেন। পুলিশ সুপার জিরিঘাটে যাওয়া আসা অব্যাহত রেখেছেন, তীক্ষ্ণ নজর রাখছেন। পৰা জিৰিবামৰ চিটুৱেশ্যন অলপ বেয়া হৈছে আৰু বেয়া হোৱাৰ কাৰণে বহুত কুকি সম্প্ৰদায়, মাৰ সম্প্ৰদায় আৰু ইভেন মৈতেই সম্প্ৰদায়ৰ বহুত লোক ৰাইজ ইয়াতলৈ অসমলৈ আহিছে, লক্ষীপুৰলৈ আহিছে। লক্ষীপুৰত এতিয়ালৈ কোনো ইনচিডেণ্ট নাই। লক্ষীপুৰৰ পুলিচ পহৰা বা পুলিচৰ যি নিৰাপত্তা ব্যৱস্থা বহুত কটকটীয়া নিৰাপত্তা ব্যৱস্থা তেওঁলোকে ৰাখিছে আৰু আমি আশা কৰোঁ যোৱা 2 বছৰ আগতে যেতিয়া গণ্ডগোল হৈছিলে বহুত ইয়াতে আশ্ৰয় লৈছিলোঁ, কিন্তু আমি আমাৰ ইয়াতে শান্তি বজাই ৰাখিব পাৰিছিলোঁ আৰু প্ৰশাসনক বহুত মানে শক্ত আছিলে, যাৰ কাৰণে আমি মানে ইয়াতে কোনো ইনচিডেণ্ট হোৱা নাই। অহাকালি আমি ইয়াতে লক্ষীপুৰত পিচ কমিটিৰ গোটেই যিমান কমিউনিটি আছে সব কমিউনিটিলৈ আমি পিচ কমিটিৰ মিটিং ৰাখিছোঁ, যাতে মণিপুৰত যি হৈছে ইয়াত যাতে কোনো প্ৰভাৱ আমাৰ কাছাৰত বা অসমত যাতে নপৰে। আচ্ছা, যিসকল আহি আছে মণিপুৰৰ পৰা তেওঁলোকক এতিয়া কিবা ব্যৱস্থা কৰি দেওয়া হৈছে নেকি, বা তেওঁলোক এতিয়া কেনেকৈ আছে? নাই, এতিয়া তেওঁলোকে নিজৰ ৰিলেটিভ বা পৰিয়ালৰ লগতে আছে। যোৱা পৰহি দিনা 250 মান মানুহ আহিছিলে, আজি 300-350 মান আহিছে এতিয়ালৈ আমি যি খবৰ পাইছোঁ। এতিয়া আমিও কথা পাতি আছোঁ যাতে নতুনকৈ কি ব্যৱস্থা কৰা যায়, কিন্তু বহুত নিজে পৰিয়ালত নিজে আমাৰ যি সম্প্ৰদায়ৰ মানুহবিলাক আছে তেওঁলোকৰ ঘৰতে তেওঁলোকে এতিয়ালৈ আশ্ৰয় লৈছে। যোৱাবাৰ দেখা গৈছিলে যে চৰকাৰী ফালৰ পৰা তেওঁলোকক আশ্ৰয় শিবিৰ বা তেওঁলোকক থানৰ ব্যৱস্থা কৰি দিয়া হৈছিলে, এইবাৰ হ'ব নেকি? প্ৰশাসনৰ ফালৰ পৰা এইটো ৰাজ্য চৰকাৰ তাতে পঠোৱা হৈছে। ৰাজ্য চৰকাৰে যি নিৰ্দেশ দিয়ে সেইমতে ইয়াৰ প্ৰশাসনে কৰিব, কিন্তু আমাৰ লক্ষ্য হ'ল যে আমাৰ লক্ষীপুৰত কাছাৰত অসমৰ সীমান্তত যাতে কোনো গণ্ডগোল নহয়, এইকাৰণে জিলা প্ৰশাসন পুলিচ প্ৰশাসনৰ ফালৰ পৰা যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেনেকুৱা কোনো ধৰণৰ ঘটনা যাতে আমাৰ ইয়াত সংঘটিত হ'ব নোৱাৰে আৰু শান্তিপ্ৰিয় ৰাইজৰ মাজত যাতে কোনো ধৰণৰ বিভেদৰ সৃষ্টি হ'ব নালাগে, তাৰ কাৰণে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে কোনেও যাতে উৰা বাতৰিত প্ৰশ্ৰয় নিদিয়ে। যিবিলাক ছ'চিয়েল মিডিয়াত কিছুমান উৰা বাতৰি ওলাইছে, মানুহবিলাকত হোৱাটছআপ মেছেজত কিছুমান উৰা বাতৰি প্ৰচাৰ হৈ আছে, যিবিলাক সম্পূৰ্ণ ভ্ৰান্ত। কাৰণ আমাৰ ইয়াত যিখিনি লোক আছে সকলো শান্তিপ্ৰিয় লোক আৰু তেওঁলোকে সম্পূৰ্ণ শান্তি শৃংখলা বজাই ৰাখি ইয়াত আছে। ইয়াত কোনো ধৰণৰ ঘটনা সংঘটিত হোৱা নাই আৰু আমি আশা কৰিছোঁ যে অনাগত দিনতো ৰাইজে যিসকল লোক ইয়াত আছে, বিভিন্ন সম্প্ৰদায়ৰ লোক আছে, কিন্তু তাৰ মাজতো কোনো ধৰণৰ বিভ্ৰান্তিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয়, তাৰ কাৰণে আমি সকলো ৰাইজক আহ্বান জনাইছোঁ যে এই ধৰণৰ যিবিলাক ৰিউমাৰ মংগাৰ্ছ আছে, উৰা বাতৰি আছে, হোৱাটছআপত বা ফেচবুকৰ জৰিয়তে যিবিলাক প্ৰচাৰ হৈছে,
সেইবিলাকত যাতে কোনো প্ৰশ্ৰয় নিদিয়ে আৰু এনেকুৱা ধৰণৰ কিবা এটা ঘটনা বা কিবা কথা যদি তেওঁলোকৰ নটিছত আহে বা তেওঁলোকে লক্ষ্য কৰে তেওঁলোকে লগে লগে প্ৰশাসনক জনাব আৰু প্ৰশাসনে তাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। স্যাৰ এতিয়া সিচুৱেশ্যন আপুনি কিমান ডিপ্লয়মেণ্ট কৰিছে এই লখিমপুৰ বৰ্ডাৰ এৰিয়াত? নাই, আমাৰ ইয়াত গোটেই এৰিয়াটোত আপোনালোকে দেখিব যে গোটেই যিটো ষ্ট্ৰেচ আছে আমাৰ প্ৰায় 130 কিলোমিটাৰ আমাৰ ষ্ট্ৰেচ আছে সীমান্তৱৰ্তী মণিপুৰৰ লগত। গতিকে তাৰ গোটেই অঞ্চলজুৰি আমাৰ ডিপ্লয়মেণ্ট আছে আৰু জিৰিঘাট, লখিমপুৰ আৰু জয়পুৰ অঞ্চলত আমাৰ সকলো ঠাইতে আমাৰ ডিপ্লয়মেণ্ট আছে। পুলিচ কামাণ্ডোৰ টহলদাৰী ব্যৱস্থা আছে। কাৰণ আমাৰ ইয়াতে আপোনালোকে দেখিব বিভিন্ন অঞ্চলত ৰংমাইজান হওক, নামদাইলং হওক, হাউকিমপুঞ্জী হওক বা অন্যান্য জেগাত লখিমপুৰ হওক আৰু আপোনাৰ এই হৰিনগৰ হওক, জিৰিঘাট হওক, সকলো অঞ্চলতে আমাৰ পুলিচ টহলদাৰীৰ ব্যৱস্থা আছে। 24 আৱাৰ্ছ 24 ঘণ্টাই আমাৰ ইয়াত পুলিচে তেওঁলোকৰ ডিউটি কৰ্তব্য কৰি আহিছে আৰু এইটো আমাৰ শীৰ্ষ মহলৰ পৰা আমাৰ নিৰ্দেশ আছে যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য আহি পেলাই কৰি কোনো যাতে সম্পাদন কৰিব নোৱাৰে, তাৰ কাৰণে মই সষ্টম হৈ আছোঁ। আৰু কোনোবাই যদি এনেকুৱা কোনোবা কিছুমান উপাদানে যদি এনেকুৱা কিবা কৰিব মানে তেওঁলোকে কৰিবলৈ বিচাৰে বা কিবা বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বিচাৰিলে তেওঁলোকৰ প্ৰতি কঠোৰতম আইনগত ব্যৱস্থা ল'বলৈ আমি তৎপৰ হৈ আছোঁ। স্যাৰ এতিয়ালৈকে কেইজন আহিছে স্যাৰ জিৰিবামৰ পৰা? চাওক, আমি বৰ্তমান লৈকে আমি যেতিয়া আমাৰ মাননীয় বিধায়ক মহোদয়ে আপোনালোকক জনাইছে যে যোৱা নিশা তাৰ আগৰ নিশা প্ৰায় 250মান লোক আহিছিলে আৰু আজি পুৱাই 350 মানুহ প্ৰায় 350 মানুহ আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে বৰ্তমান তেওঁলোকৰ নিজৰ ৰিলেটিভ বা তেওঁলোকৰ সম্পৰ্কীয় লোকৰ ঘৰত তেওঁলোকে আশ্ৰয় লৈ আছে আৰু তেওঁলোকক আমাৰ মাননীয় বিধায়ক ডাঙৰীয়া আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত তেওঁলোকে যোগাযোগত আছে আৰু যি ধৰণৰ ব্যৱস্থা ওপৰৰ পৰা যি ধৰণৰ নিৰ্দেশ আছে আহিব সেই ধৰণে তেওঁলোকৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমাৰ যি সীমান্তৱৰ্তী অঞ্চল আছে মণিপুৰৰ লগত সকলো ঠাইত আমাৰ সিকিউৰিটি যি এৰেঞ্জমেণ্ট আছে সেইখিনি বিফড আপ কৰা হৈছে। আমাৰ পুলিচ টহলদাৰীৰ ব্যৱস্থা কৰা হৈছে যাতে সম্পূৰ্ণৰূপে শান্তি শৃংখলা বজাই ৰাখিব পাৰে